हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি কম্পার্টমেন্ট এক্সামৰ এছামিজ গ্ৰামাৰৰ ছন্দৰ মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন ডিসকাশন কৰিম যিবোৰ কোৱেশ্চন তোমালোকৰ কম্পাৰ্টমেন্টেল এক্সামত আহিব পাৰে। আজি যদি তোমালোকে এই ভিডিওটো চোৱা তেনেহলে ছন্দত তোমালোকৰ যিমান মাৰ্ক থাকিব তোমালোকে গোটেইখিনি নম্বৰ কম্পাৰ্টমেন্ট এক্সামত লিখি আহিব পাৰিবা। আৰু ইয়াৰ আগত আমি তোমালোকক কম্পাৰ্টমেন্টেল এক্সামৰ বৰগীত চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট কোৱেশ্চন দিছিলো। যদি কোনোবাই চোৱা নাই তোমালোকে আমাৰ চেনেলত গৈ চাই ল'বা। তেনেহলে আজি আমি এই ভিডিওটো ষ্টাৰ্ট কৰিছো। তো ইয়াতে মই লিখিছো কম্পাৰ্টমেন্টেল এক্সাম মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন ছন্দ এছামিজ গ্ৰামাৰ। প্ৰথম যেটো ইম্পৰ্টেণ্ট ছন্দ সেইটো হ'ল লেছাৰী ছন্দ। তোমালোকে এই ছন্দটোৰ সূত্ৰ লিখি ব্যাখ্যা কৰিবলৈ শিকিবা। এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইটো হ'ল লেছাৰী ছন্দ। ঠিক আছে, তো তোমালোকে এইটো ভালকৈ শিকিবা, সেইটো হ'ল লেছাৰী ছন্দ। তো 1 নম্বৰত তোমালোকে এইটো শিকিবা। তাৰ পিছত 2 নম্বৰত যেটো তোমালোকে ছন্দ পঢ়িবা সেইটো হ'ল অমিত্ৰাক্ষৰ ছন্দ। ঠিক আছে, এই ছন্দটো তোমালোকে সূত্ৰ লিখি ব্যাখ্যা কৰিবলৈ শিকিবা। এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে। তাৰ পিছত 3 নম্বৰ যেটো তোমালোকে পঢ়িবা সেই ছন্দটো হ'ল পদ বা পয়াৰ ছন্দ। এনেকৈও তোমালোকৰ আহিব পাৰে পদ ছন্দ বা তোমালোকৰ এনেকৈও আহিব পাৰে পয়াৰ ছন্দ। ঠিক আছে, তো তোমালোকৰ কোৱেশ্চনটো বেলেগ ধৰণৰ আহিব পাৰে। তো তোমালোকৰ এইটো মোস্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো সূত্ৰ লিখি ব্যাখ্যা কৰিবলৈ শিকিবা। এইটো তোমালোকৰ পৰীক্ষাত হোৱাৰ সম্ভাৱনা বেছি আছে, পদ বা পয়াৰ ছন্দ। তো 4 নম্বৰত যেটো ছন্দ দিয়া আছে সেইটো হ'ল দুলৰী বা ত্ৰিপদী ছন্দ। এই 4 নম্বৰ যেটো ছন্দ ইয়াতে আছে এইটোও তোমালোকৰ পৰীক্ষাৰ কাৰণে মোস্ট ইম্পৰ্টেণ্ট হয়। তো তোমালোকে এইটো ভালকৈ পঢ়িবা। তাৰ পিছত নেক্সট ইম্পৰ্টেণ্ট ছন্দটো হ'ল এইটো হ'ল তোমালোকৰ ঝুমুৰা ছন্দ। এই ছন্দটো তোমালোকৰ পৰীক্ষাৰ কাৰণে মোস্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে সূত্ৰ লিখি ব্যাখ্যা কৰিবলৈ শিকিবা। তাৰ পিছত 6 নম্বৰত তোমালোকে যেটো কোৱেশ্চন পঢ়িবা সেইটো হ'ল ছন্দ কাক বলে। ঠিক আছে, তো এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, তোমালোকে ভালকৈ পঢ়িবা। তাৰ পিছত লাষ্ট যেটো তোমালোকে ছন্দ পঢ়িবা সেই ছন্দটো হ'ল ছবি ছন্দ। ঠিক আছে, এই ছবি ছন্দ তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। তো এই 7টা ছন্দ আজি আমি এই ভিডিওটোত তোমালোকক দিলো। তোমালোকে যদি এই 7টা ছন্দ পঢ়া তেনেহলে ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব পাৰে আৰু তোমালোকে যিমান মাৰ্ক থাকিব গোটেইখিনি মাৰ্ক তোমালোকে কৰি আহিব পাৰিবা। ঠিক আছে, তো এই 7টাৰ ভিতৰতে আহিব বুলি আমি আশা ৰাখিছো। আৰু আমি বৰগীত তোমালোকক কম্পাৰ্টমেন্টেল এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কোৱেশ্চন এনসাৰ অলৰেডি দিলো। যদি কোনোবাই চোৱা নাই আমাৰ চেনেলত গৈ চাই ল'বা। আৰু তোমালোকক কোনটো সাবজেক্টৰ ইম্পৰ্টেণ্ট কোৱেশ্চন এনসাৰৰ ভিডিও লাগে তোমালোকে কমেন্ট সেকশনত জনাবা। যেটো কমেন্ট বেছি আহিব মই সেইটো সাবজেক্টৰ ইম্পৰ্টেণ্ট কোৱেশ্চন লৈ আহিম। যদি চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হোৱা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিওটো তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। তেনেহলে আজিৰ ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো।